নমস্কাৰ সকলকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই বাৰু। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ এওঁৰ গা ভাল নাছিলে, মানে জণ্ডিছ হৈছিলে। তো সেইকাৰণে তেওঁৰ লগতে একেদিন বিজি হৈ থাকিলোঁ। আৰু আজি আহিব আমাৰ ঘৰত আলহী। তো কোন আলহী আহিব এইটো আপোনালোকে থাম্বনেইল চাই হয়তো গমেই পাইছে। তো সেইকাৰণে মই ৰন্ধা বঢ়াত লাগোঁ এতিয়া, যোগাৰ কৰি লওঁ। এওঁ বজাৰত গৈছে মাংস আনিব। তো চাই থাকক মোৰ ভিডিঅ'টো। বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ, আপোনালোকৰ আশা কৰোঁ আপোনালোকে মৰম যাচিব। তো আহক এতিয়া ভিডিঅ'টো চাওক। তো মই এতিয়া এইপিনে যোগাৰ কৰি লৈছোঁ গোটেইখিনি একেলগে। তো এয়া হৈছে ঢেকীয়া আৰু এয়া মাংস বনাবলৈ যোগাৰ কৰি থৈছোঁ। আৰু এয়া হৈছে কুন্দুলি ভাজা। কুন্দুলি ভাজা খাই কোনে কোনে ভাল পায় জনাবচোন। তো আমাৰ এওঁ মানে কুন্দুলি ভাজা ইমান ভাল পায় মানে সদায় আনিব পাৰে আৰু সদায় আনিব খোজে। মোৰ গালি খাই খাইহে নানে। সদায় কুন্দুলি খাই থাকিব পাৰি নেকি বাৰু। তো এওঁ মানে সদায় কুন্দুলি খাব। তো সেইকাৰণে তেওঁৰ বাবে এই কুন্দুলি ভাজিম মই এতিয়া। তো বলক মই এতিয়া ৰন্ধা বঢ়াত লাগোঁ। ফাৰ্ষ্ট মই ঢেকীয়াৰ পৰাই আৰম্ভ কৰিছোঁ। মানে ঢেকীয়াখন ফাৰ্ষ্ট বহাই লৈছোঁ, তাৰে পিছত বাকীখিনি বনাই থাকিম আৰু লাহে লাহে। তো মই মানে গৈছিলোঁ চৌকাত বনাব। মই ভাবিলোঁ গোটেইখিনি যোগাৰ একেলগে কৰি থৈছোঁ, চৌকাত যাই বনাওঁ। এওঁ এনেকুৱা গালি দি তাৰ পৰা পঠিয়ালে। মই আহি ইয়াতে মই ভাজা বহাই দিলোঁ। গালি পাৰিছে আৰু ইমান ৰ'দ দি আছে যে সেইকাৰণে মানে চৌকাত বনাব কিয় লাগে আৰু সেইকাৰণে গালি পাৰি খেদিছে মোক তাৰ পৰা। মই ক'লোঁ তুমি বনোৱা, নাই তেওঁ নবনাই। ধনী মানুহ অলপমান চিত্ৰা কৰি চলিম বুলি ভাবিছিলোঁ, কিন্তু নাই, চিত্ৰা হ'ব নোৱাৰে। এনেকুৱা মতা মানুহ থাকিলে চিত্ৰা হ'ব নোৱাৰে। তো মই বনাই লওঁ গোটেইখিনি। এয়া এইপিনে মোৰ ভাত ৰেডি হৈ গ'ল। এইপিনে এতিয়া মই কুন্দুলি ভাজিম। আৰু এয়া মাংস, মই মাংসখিনি ধুই আনিছোঁ। ব্ৰইলাৰৰ মাংসই আনিলে। মাংসখিনি ধুই মেলি মই ৰেডি কৰি থৈছোঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। ৰেচিপি দিয়া নাই বাৰু, ৰেচিপি মই ভিডিঅ' কৰা নাই যিহেতু ইমান গৰম আৰু মা আহিবৰ হৈছেয়ে। তো সেইকাৰণে তাড়াতাড়িখন কৰিলোঁ আৰু। তো মাহঁত আহিছি, মাহঁত আহি এতিয়া মানে মা যাবাৰো হ'ল। কাপোৰ চাপোৰ পিন্ধি ভাত তাত খাই ৰেডি। আৰু এইটো পিশাচ আমাৰ, পিশাচটো ইনকে আছে। নাজে বোলে সি আমাৰ তাত থাকিব আজি। ইমানখিনি আৰু দেখাই নাথাকিলোঁ কাৰণ ইমান গৰম। ৰান্ধি বাঢ়ি খাই লৈ ওলে মা ৰেডি হৈ আছে ঘৰত যাবা। মোবাইলটো তই যাবাতে, পৰীক্ষাৰ পিছত আহিবা আৰু নে? পৰীক্ষা চৰীক্ষা ভালকৈ দিবা। তো ৰ'দ দিছি বাপৰে, ইমান ৰ'দ। আলহী খোৱা নহয় আৰু এই ৰ'দখনত। ঘৰত গ'লে থৈ আহিবি, একদম নলবাৰীত গেলি। এই বেগটো আগত দেখিন লা। নাই দা, বাই বাই। তাৰপিছত আহি পালে আমাৰ ঘৰৰ নতুন ফেমিলি মেম্বাৰ বাইকখন দাদাই ল'লে। বহুত ভাল লাগিছে মনটো, ঘৰত নতুন আলহী আহিছে। আৰু বায়ে এয়া পূজা কৰিয়ে আছিলে। আৰু আমাৰ গুণো মানে ইমান হেপ্পী হৈছে নহয়, সি নতুন বাইক দেখি মানে তাৰ কি যে আৰু ইমান যে ফূৰ্তি। সি ফটো লৈ আছে, তাৰ পৰা পূজা কৰি আনিছিলে দাদাই। তো এয়া বায়ে পূজা কৰি আছে। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকক নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। তো আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাটছিং।